নমস্কাৰ সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অসমীয়া নৱবৰ্ষৰ আপোনালোকৰ প্ৰত্যেকটো দিন যাতে ভালে কুশলে যাওক, আপোনালোকৰ পৰিয়ালৰ সকলোৰে যাতে ভালে কুশলে যাওক দিনবোৰ, আৰু আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ। অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা দিলোঁ। আপোনালোকে সকলোৱে কুশলে থাকক নেদেখাজনৰ আশীৰ্বাদত। হেপী বিহুটো। হেপী বিহু। আমি এফালে বিহু বুলি মাক সেৱা কৰিবলৈ লৈছোঁ। মাও ধুনীয়াকৈ বহিছেহি। আহা গোটেইকেইটাই। ৰাজু ককা আৰু ৰাজু আইতাক সেৱা কৰিম হা, তাৰপিছত আমাৰ ককাক সেৱা কৰিম দেই। প্ৰথম ৰাজু ককা ৰাজু আইতাক সেৱা কৰি তাৰপিছত আমাৰ ককাক সেৱা কৰিম। বছৰেকীয়া বিহুৰ দিনা সদায় আমাৰ মৰম চেনেহখিনি এনেকৈ থাকিব লাগে। মৎস্য কৰ্ম নৰসিংহ বামন পৰশুৰাম মলিৰাম বৰাহৰাম বুদ্ধৰক্ষী এতিয়া এফালে জলপান খাবলৈ লৈছোঁ। দৈ, ক্ৰীম, চিৰা, মুড়ি আৰু গুড় লৈছোঁ। জলপান খাম এতিয়া। জলপান মা আৰু মানুহজন সকলোকে দিলোঁ, আৰু মায়ে এয়া ধুনীয়া উপহাৰ এটা দিছে। মাক সেৱা কৰিলোঁ, পাপাকো সেৱা কৰিলোঁ, ককা আইতা সকলোকে সেৱা কৰিলোঁ, ইফালে মানুহজনকো সেৱা কৰিলোঁ। বছৰেকৰ বিহু যিহেতু সকলোকে সেৱা কৰাটো আমাৰ পৰম্পৰা, ডাঙৰৰ আশীৰ্বাদ ল'ব লাগে। আৰু মায়ে উপহাৰ হিচাপে এই চাদৰখন দিছে মোক। ইমান ধুনীয়া এখন চাদৰ দিছে মৰমত। মালৈও মই চাদৰ এখনেই আনিছিলোঁ, খুব ধুনীয়া। মাক দিলোঁ সেইখন। মায়ে দিয়া চাদৰখন মোৰ বৰ মৰম লাগিছে, ইমান মৰমত হেঁপাহত দিছে এইখন চাদৰ। বৰ মৰম লাগিছে, ৰঙা দিছে। আৰু সকলোৱে জলপান খোৱা হ'ল। দাদাহঁতো আহিছিলে, দাদা বৌ ভতিজা দুটা, সিহঁতিও আহিছিলে। সিহঁতকো চাহ জলপান খুৱাই পঠিয়ালোঁ। তেওঁলোকে দৌল গোবিন্দ মন্দিৰলৈ গৈছে আৰু মাকো লগতে লৈ গৈছে, মাও গৈছে। এতিয়া মই এয়া খাবলৈ লৈছোঁ। আৰু আমাকো লগ ধৰিছিলে, কিন্তু আলহী দুলহী ইজন সিজনকৈ মানে ঘৰলৈ আহি আছে যে, সেইকাৰণে আজি মই ওলাই যাবলৈ এতিয়া দিনত অকণমান মানে বেয়া পাইছোঁ। আৰু যিহেতু কোনোবা আহি আকৌ বিহু বুলি আহিব, ঘৰৰ দৰ্জা বন্ধ পাব, ঘূৰি যাব, সেনেকৈ মনটো বেয়া লাগে নহয়। সেইটো কাৰণে মানে আমি নগ'লোঁ, মাকে পঠিয়াইছোঁ। মা যাব এতিয়া, ওলাই গৈছে আৰু সেৱা কৰিবগৈ। আৰু বাকী বিহু আপোনালোকৰ কেনেকুৱা গৈছে জনাব। আমাৰ এনেকেই আৰু ৰাতিপুৱাৰ পৰা ব্যস্ততা। আলহী দুলহী আহি আছে, আহিব এতিয়া আকৌ কোনোবা ওচৰ চুবুৰীয়া। আৰু এতিয়া বৰ্তমান ভাত বনাম, আৰু সেইখিনিয়ে কৰি আছোঁ। বিহু বুলি তেনেকৈ পাৰ হৈছে। আপোনালোকৰো দিনবোৰ ভালে যাওক। ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ।